সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত 9 গৰাকী আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে আক্ৰমণকাৰী কেইটা হৈছে হাৰুল জামতুলা হৰেশ বছিৰ কাসেম ৰছিদুল আয়ুব লুৎপিয়ৰ খালেব মজিবুৰ আৰু জাহাংগীৰ বিধানসভাত বিবৃতি মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া সদনত দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিলে বিষয়টো মুখ্যমন্ত্ৰী ৰূপহীহাট সামগুৰি আমাৰ অঞ্চল নহয় বুলি কৰা মন্তব্যকো সমালোচনা কৰিছে দেৱব্ৰত শইকীয়াই কালি দিনটো তেনেধৰণে ৰকিবুল হুছেইনক আক্ৰমণ কৰা এই প্ৰসংগটোৱে এটা উত্তাল কৰি তুলিছে সদনত দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল এই বিষয়টো এনেধৰণে গৈ থকাৰ সময়তে হঠাৎ আক্ৰমণ কৰা হৈছিল আক্ৰমণৰ আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ কেইবাগৰাকী আক্ৰমণ কৰিছিল আৰু তাৰে 9 গৰাকীক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই সেই কথাখিনি উল্লেখ কৰিছে এই মুহূৰ্তত আমি সামাজিক মাধ্যমত সেই যিটো দৃশ্য বিয়পি পৰিছে আৰু আমিও বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ পূৰ্বতে সেই দৃশ্যাংশটো আমি আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ ৰছিদুল আয়ুব লুৎপিয়ৰ খালেব মজিবুৰ আৰু জাহাংগীৰে আটাইকেইটা অভিযুক্ত কৰায়ত্ব কৰা হৈছে বিধানসভাত বিবৃতি আগবঢ়াইছে মন্ত্ৰী পীযুষ হাজৰিকাই সদনত দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিলে বিষয়টো আৰু এই ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে বুলি বিভাগীয় কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে লোৱা আশ্বাস তেখেতে কৈছে মই ৰকিবুল হুছেইনক এডিশনেল সিকিউৰিটি দিম অকল এইখিনি কথা কোৱাৰ পিছত তেখেতে কৈছে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনি ৰূপহীহাট সামগুৰি এইবিলাক তেওঁলোকৰ অঞ্চল কি অসম চৰকাৰৰ অঞ্চল নহয় নেকি অসম চৰকাৰ অসমৰ ভিতৰত নিৰাপত্তাৰ কথা চিন্তা কৰিব নালাগে নেকি এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে যেনেকুৱা মন্তব্য দিলে এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় সেই গতিকে আপোনাক বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছোঁ পীযুষ হাজৰিকা স্যাৰ এই বিষয়ে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো অসমত নাই মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয় তেখেতৰ হৈ মই এটা কথা ক'ব খোজো স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেণ্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেশ বছিৰ কাসেম ৰছিদুল আয়ুব লুৎকিয়ৰ খালেব মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়া যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ